শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় সেৱক বলোৰাম আতৈৰ দ্বাৰা প্ৰতিষ্ঠিত আজিৰ অনুষ্ঠান টাপা সত্ৰত। গতিকে আমাৰ আজিৰ এই অনুষ্ঠানখিনি কবিতা সাগৰিকা গোস্বামীক আমি পৰিৱেশলৈ আহিছোঁ। বহুদিনৰ পৰা এই সত্ৰৰ কথা শুনি আছোঁ, জানি আছোঁ। ঐতিহ্যমণ্ডিত টাপা সত্ৰ আমাৰ বাবে সমগ্ৰ অসমবাসীৰ কাৰণে গৌৰৱ। আৰু আপোনালোকৰ মাজলৈ আজি সোণালী জয়ন্তীৰ শুভক্ষণত আহিবলৈ পাইছোঁ। বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াক আৰু এই চেগতে ইয়াত উপবিষ্ট সমূহ জ্যেষ্ঠ ব্যক্তিৰ চৰণত আন্তৰিক সেৱা জনাইছোঁ। আৰু যদিহে আজিৰ অনুষ্ঠানটো চলাই নাই সহযোগ কৰে আমাৰ বাপ বান্ধৱ আই মাতৃসকলৰ পৰা এটা জোৰকৈ হাত চাপিব বিচাৰিছোঁ। ধন্যবাদ। জ্যোতিৰ্প্ৰদীপ্তায় ব্ৰহ্মজ্যোতিৰ্নমোস্তুতে ব্ৰহ্মজ্যোতিৰ্প্ৰদীপ্তায়। হাতী ভরা জগলত মাধৱদেৱক যেতিয়া ধৰি নিলে, হৰিজোৱাক যেতিয়া ধৰি নিলে, তেতিয়া মহাপুৰুষ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় ডক্টৰ বোধেন কুমাৰ শইকীয়াদেৱ আয়োজিত আজিৰ মুকলি সভাৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ হৰিপ্ৰসাদ দাসদেৱ। গতিকে এইখন গাঁও মোৰ নিজৰে গাঁও বুলি মই অনুভৱ কৰোঁ। গতিকে এইখন গাঁৱৰ এই পাল্লামটোৰ লগত সুদীৰ্ঘ 2 দশক মই পৰিচিত। আমাৰ শ্ৰদ্ধাৰ ৰমীয়া মহন্ত বাইদেউ আছে, সৰুপেটা BSP কলেজৰ অধ্যাপিকা বাইদেউ আছে। বাইদেউ সম্বোধন কৰা নহ'ল, আকৌ সম্বোধন কৰিলোঁ। এই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া শুভ উন্মোচন হৈ গৈছে স্মৃতি গ্ৰন্থ শিৰোমণি। ইয়াৰ লগে লগে আজিৰ উন্মোচক সন্মানীয় মহন্ত বাইদেউ তেখেতৰ উন্মোচনী বক্তৃতাৰ বাবে স্বাগতম জনাইছোঁ। বিচাৰিছোঁ এটি স্থিৰ চিত্ৰৰ বাবে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱে কৈছিল, জাতিটোক এখন গামোচাই জীয়াই নাৰাখে, জাতিক জীয়াই ৰাখে এখন কিতাপে। গতিকে আজিৰ এই স্মৃতি গ্ৰন্থখনক আমি যিসকলে আজি কেইবামাহো ধৰি অনুষ্ঠানটিৰ কাৰণে দেহে কেহে খাটিছে, তেওঁসকললৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে শব্দশিল্পী হয় যে আমাৰ नारी तुम केवल श्रद्धा हो, नारी तुम केवल श्रद्धा हो, विश्वास रजत नगपगतल में। तमे नारी की बोली কৈছিল শ্ৰদ্ধাৰ পাত্ৰা আৰু কত হৈছিল বিশ্বাসৰ প্ৰতিমূৰ্তি বুলি কৈছিল। नारी तुम केवल श्रद्धा हो, विश्वास रजत नगपगतल में। কেউ সুরশ্রী ভাষা করো, কেউ মানে অমৃত, অমৃতৰ দৰে তুমি বৈ থকা। আৰু আজি ৫ম দিনৰ অন্তিম কাৰ্যসূচীত উপনীত হৈছোঁ। সকলোৱে আগ্ৰহেৰে বাট চাইছে আমাৰ শ্ৰদ্ধাৰ তৰালী শৰ্মা বাইদেউৰ গীতৰ শৰাই। এখনি ফুলাম সম্পোষণা জ্ঞাপন কৰিল স্মৃতি গ্ৰন্থ পৰিচালনা সমিতিৰ সম্পাদক উত্তৰ দাসে। ইয়াৰ লগে লগে অসমীয়াৰ গৌৰৱস্বৰূপ এটি সৰুদয়া ফুলাম জাপিৰে আদৰণি জনাব বিশিষ্ট সমাজসেৱক এই অনুষ্ঠানৰ শুভাকাংক্ষী সাংস্কৃতিক উপ সমিতিৰ সভাপতি সন্মানীয় শ্ৰীযুত ভৰত দাসদেৱ। আহিবা তুমি দুপৰ নিশা বহুতে হয়তো সেইটো জানে। গীতটো গোৱাৰ আগতে মই
অমন আচলতে আমি যেতিয়া অনুষ্ঠান কৰি থাকোঁ আমি দেখি থাকোঁ কিন্তু তেওঁৰোতো কষ্ট হৈছে আৰম্ভণিৰ পৰা ইমান অনুষ্ঠান আছে প্ৰত্যেক অনুষ্ঠানে কোনে গাব কোনে নাচিব সেইবোৰ তেওঁ নিজে আকৌ ষ্টাডি কৰিবলগীয়া হয় সেইবোৰ চৰ্চা কৰি তেওঁ বিশেষ সময় দিয়ে তাৰপিছতহে মঞ্চত আগবঢ়াই দিয়ে আপোনালোকলৈ গতিকে কথাবোৰ তেনেকুৱা এইবোৰ আঁৰৰ মানুহ কিন্তু মুখ্য মানুহ টাপা সত্ৰৰ উদযাপন সমিতিৰ আটাইকেইগৰাকী বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম